লগত বুজাইছো তো অটোগ্ৰাফটো ল সেইটো বা কি বস্তু ইমান জোৰে বজালো যে মোৰ পেণ্টৰ বুটামটো ফটৰকে ছিগি থাকিল ছিগি থাকিও নহয় পেণ্টটো খহি গ'ল ভূপেন দা কেনেকুৱা আমি প্ৰগ্ৰেমত গ'লে তাৰমানে তেওঁ এটা অদ্ভুত বস্তু খাইছিলে কোনো ভাবিব নোৱাৰা বস্তু এটা আলু বইল খাইছিলে আলু বইল মানে মাইক্ৰফোন আঁতৰাই ভিতৰত মস্ত গালি দিয়ে তাৰমানে একটো গালি আৰু মানে ষ্টেজত দিব নোৱাৰি জুবিন গাৰ্গৰ আজি যিটো আছে অ'কে মই সেইটোত ক'বলগীয়া মোৰ নাই কিন্তু কাইলৈ যদি এনেকুৱা এজন ওলাল যে জুবিন গাৰ্গতকৈ ওপৰত তেতিয়া জুবিন গাৰ্গৰ অৱস্থাটো থাকে নে নাথাকে এটা প্ৰশ্নবোধক চিন ডেফিনেটলি আছে ভাইটি কালিও লাগিব দেই বোলো তাৰমানে ভাল বুজাইছো বিজয় বুলি ড্ৰাইভাৰ আছিলে বিজয় এই মোক টকা এশ দিবিচোন বুলি কিয় অলপ চাকিলে নাই এনেই পকেটত থৈ ভাল লাগে যে ভূপেন দাই আৰু খাৰ টেঙা ভাল পায় বুলি যাৰ ঘৰত যাওঁ সদায় খাৰ আৰু টেঙাই খুৱাই খাই কি অন্য খানা নাই নেকি তেওঁ এবাৰ ক'ৰবাত গৈছিল ক'লে যে ঠিক আছে আমি ড্ৰাইভাৰ দি দিছোঁ আপোনাক ঘৰত নমাই থৈ আহিম তো ড্ৰাইভাৰে কৈছে ক'ত আপোনাৰ চিনি পোৱা নাই কোনটো জেগাত বোলে ময়ো চিনি নাই যদি আপোনাৰ তবলাই কথা ক'ব পাৰিলে হয় আপোনাৰ বিষয়ে কি ক'লে হয় কোনোবা এটা বিষয়ত ছাকচেছ হ'বলৈ হ'লে শুই উঠি মাটিত ভৰি থোৱাৰ পৰা ৰাতি শোৱালৈকে তাৰ কথা চিন্তা কৰিব লাগিব নমস্কাৰ মই নাৰ্জি আপোনালোকে চাই আছে আনকভাৰ্ড ষ্টৰিজ উইথ নাৰ্জি আজি আমাৰ মাজত বিশেষ অতিথি হৈছে এগৰাকী বিশিষ্ট তবলা শিল্পী পৱন বৰদলৈ ছাৰ শাস্ত্ৰীয় সংগীত হওক বা কণ্টেম্পৰাৰী এছামিজ মিউজিক এই দুইটা ক্ষেত্ৰতে তেওঁৰ নামৰ বিশেষ পৰিচয় প্ৰয়োজন নাই নিজৰ অসাধাৰণ প্ৰতিভা দীঘলীয়া সাধনা সংগীতৰ প্ৰতি নিষ্ঠাৰে তেওঁ অসমৰ লগতে সমগ্ৰ ভাৰততে সন্মানীয় তবলা শিল্পী হিচাপে বিশেষ সুনাম অৰ্জন কৰিছে ইণ্ডিয়াৰ বিভিন্ন প্ৰান্তৰ লগতে UAE জাৰ্মানী বিভিন্ন দেশত অসমৰ নাম উজ্বলাইছে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ সৈতে কাম কৰাৰ স্মৃতি 14 বছৰ ধৰি তেওঁৰ লগত কাম কৰিছিলে সেই স্মৃতি আৰু এজন শিল্পীৰ জীৱনৰ বহুতো নজনা কথা জানিবলৈ আমি চেষ্টা কৰিম নমস্কাৰ স্যাৰ আপোনাক ষ্টুডিঅ' মজিয়াত স্বাগতম জনাইছো ইমান ব্যস্ততাৰ মাজতো অহাৰ বাবে ধন্যবাদ জনাইছো প্ৰথমে আৰু আমি সৌভাগ্য যে আপোনাক লগ পাবলৈ সক্ষম হলো স্যাৰ আপোনাৰ পৰা জানিব বিচাৰিম তবলা আপোনাৰ জীৱনত কেনেকৈ আহিল কেতিয়া আহিলে আৰু কেতিয়া আপুনি ভাবিলে যে এইটোৱে আপোনাৰ পেশনটোৱে আপোনাৰ কেৰিয়াৰ হৈ উঠিব অকণমান আমি যদি শৈশৱলৈ যাওঁ সেইটো জানিব বিচাৰি আপোনাৰ পৰা আচলতে প্ৰত্যেক ভাষাতে সংযোগ বুলি এটা শব্দ আছে সংযোগটো বৰ ইম্পৰ্টেণ্ট শব্দ মানুহে কেতিয়াবা কৰোঁ বুলি বা ভাবোঁ বুলিও কিবা কাম কৰিব নোৱাৰে কেতিয়াবা নভবাকৈ কিছুমান কাম হৈ যায় তে সেইটো হ'লে 1 নম্বৰ আৰু 2 নম্বৰ কথাটো হৈছে কি পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত মানুহৰ চিন্তাধাৰা বহুতখিনি নিৰ্ভৰ কৰে উদাহৰণস্বৰূপে মোৰ গাঁৱত জন্ম গতিকে আমি গাঁৱৰ যিখিনি পৰিৱেশ পাইছিলোঁ আমি ডাঙৰ হ'লে সেইখিনিকে কৰাৰ কথা চিন্তা কৰিছিলোঁ সেইটোৱে হয় সাধাৰণতে আমেৰিকাত জন্মগ্ৰহণ কৰা ল'ৰা এজনে মাৰ্চিডিজ বেঞ্চৰ কথা চিন্তা কৰিব আৰু অসমত জন্মগ্ৰহণ কৰা ল'ৰা এজনে গৰু গাড়ী এখনৰ কথা চিন্তা কৰিব কেনেকৈ ভাল এখন গৰু গাড়ী কিনিম দেউতাতকৈ ভাল খেতি কৰিম গতিকে ইট ডিপেণ্ডছ মানে সেই পৰিৱেশটোৰ প্ৰভাৱ পৰে আমাৰ ঘৰ আছিলে গাঁৱৰ ঠিক নামঘৰৰ লগতেই আমাৰ ৱাল মানে জেওৰা আৰু নামঘৰৰ জেওৰা একেখন নামঘৰত আমি সদায় সৰুৰ পৰাই দেখিছিলোঁ নাট ভাওনা আৰু গায়ন বায়ন ইত্যাদি গতিকে সেইটো ডাঙৰসকলে যেতিয়া কৰিছিল বয়োজ্যেষ্ঠসকলে তেতিয়া কৰাৰ খুব হেঁপাহ আছিলে মই যদি এনেকৈ খোল বজাব পাৰিলোঁ হয় তেতিয়া সকলোৱে সন্মান কৰিলে হয় বা ক'লেহেঁতেন বা ল'ৰাটো সাংঘাতিক ল'ৰা ঠিক সেই কথাটোৱে সেইটোৱে প্ৰথম মিউজিকৰ মানে পাঠ বুলিয়ে ক'ব পাৰি নাম্বাৰ 1 নাম্বাৰ 2 এনেকুৱা আছিল যে মোৰ মাৰ ঘৰখন অকণমান অলপ নহয় যথেষ্টই মানে সংগীতৰ পৰিৱেশ থকা ঘৰ তাৰমানে মোৰ মাৰ দেউতাক ককা দেউতা তেখেতৰ নাম চাৱদা বৰুৱা তেখেতৰ আমাৰ মাৰ ঘৰ তিনিচুকীয়াত আৰু তেখেত সেই সময় এজন প্ৰখ্যাত
ভাইলিন প্লেয়াৰ আছিলে, বেহেলা বাদক আছিলে। আৰু তেওঁ নাথাকিলে তাৰমানে কোনো ধৰণৰ, তেতিয়াতো এনেকুৱা ক্লাছিকেল বা তেনেকুৱা কথা নাছিল, কিন্তু তেওঁ নাথাকিলে কোনো ধৰণৰ নাট বা কিবা এইবিলাক সম্ভৱেই নাছিল তাৰমানে। এতিয়াও তেওঁ সুঁৱৰি পেলাই অসম সাহিত্য সভাই তেওঁৰ মানে এটা প্ৰতিকৃতি তেওঁ ৰাখি থৈছে। আৰু তেখেতে প্ৰথম তিনিচুকীয়া টাউন কমিটিৰ চেয়াৰমেন আছিলে। গতিকে এটা অকণমান হেভি ক'ব লাগিব। গতিকে কিবা কিন্তু হেভি বেকগ্ৰাউণ্ড। কিন্তু মায়ে কিবা দুৰ্বিপাকত গৈ গাঁৱৰ বোৱাৰী হ'ল, কিন্তু সেই মানসিকতাটো ৰৈ গ'ল। গতিকে তেওঁৰ খুব ইচ্ছা আছিলে ল'ৰা ছোৱালীকেইটাক অলপ গান বাজনা শিকাওঁ, কিবা কৰোঁ। কিন্তু সেই এটা পৰিৱেশটোত এটা অৰিহণা যোগালে মোৰ মাৰ চিন্তাধাৰাই। দেউতাৰ ফেমিলিত তেনেকুৱা নাই। গতিকে সেইবিলাক কথা বতৰাই হওক বা মায়ে কিন্তু আমি দেখাত ভাইলিনখন লৈ কিন্তু মানুহৰ বাবে বজাব পাৰিছিল তাৰমানে তেতিয়া আচৰিত কথা। বা মায়ে হাৰমনিয়ামখন লৈ গান এটা গাব পাৰিছিল। মই পিছলে অল ইণ্ডিয়া ৰেডিঅ'ত ডিব্ৰুগড় আৰ্টিষ্ট হৈছিলেগে, এপ্ৰুভ আৰ্টিষ্ট হৈছিলেগে। গতিকে সেই অকণমান থুলমূলকে আমাৰ বেকগ্ৰাউণ্ডটো। আৰু যেতিয়া গাঁৱত তাৰমানে সেই খোল চোল বিলাক আছিল, তেতিয়া মই 1959-60 অল আছাম মিউজিক কনফাৰেঞ্চ হৈছিলে ইয়াতে লতাশিলত। তেতিয়া আমি লখিমপুৰ ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। তেতিয়া একেবাৰে সৰু মানে মই। তাৰ এটা অকণমান ফানিয়ে বাৰু যে কথা অকণমান মোৰ মনত আছে। তাত তাৰমানে এটা ছিষ্টেম কৰিছিলে কি, যে যিসকল কম্পিটিটৰ প্ৰতিযোগী আছিল তেওঁলোকক বগা ড্ৰেছ পিন্ধিব লাগে, হোৱাইট চাৰ্ট আৰু পেণ্ট। গতিকে তেতিয়া মোৰ নাছিল। গতিকে দেউতাই সেই পাণ বজাৰ আছিল চাগে, মই নাজানো আৰু কি বজাৰ, দোকানলৈ লৈ গৈছিল। আৰু দোকানতে মোক সেই পেণ্ট চাৰ্ট কিনি দিছিল। আৰু মই পিন্ধিবৰ কাৰণে অতি সাধাৰণভাৱে বাবা এইটো খুলি এইটো পিন্ধি, দোকানতেই মানে এইটো খুলি সেইটো পিন্ধিছিলো। বা সেই বয়সৰ কথা কৈছো তাৰমানে। গতিকে সেইটো বয়সতে কিন্তু মই গান বাজনা কৰিবলৈ আহিছো, লখিমপুৰৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছো, সেইটোও এটা কম কথা নহয়। আৰু মোৰ দাদাই খোল বজাইছিল, মই তাল বজাইছিলো। তাল বজোৱাটো এতিয়াও তাৰমানে যে বিহু ঢোলত যে তাল বজায়, তাল বজোৱা মানুহজনে কিন্তু ঢোলৰ প্ৰতিটো কথাই জানে। সেইকাৰণে তেওঁ ক'ত ৰ'ব, ক'ত থব, ক'ত কাটিব, কি কৰিব, প্ৰতিটো সেইবোৰ মতেই বজাব লাগে। গতিকে মই যে তাল বজাইছিলো, মই গোটেইখিনি জানো তাৰমানে, মোৰ নখদৰ কোনো প্ৰব্লেমেই নাই তাৰমানে, মই বহুতখিনি জানিছিলো। কিন্তু তেতিয়া মানে চবে চাইছে মোলৈ, যিমান সৰুতে এটা ল'ৰা ইমান সুন্দৰকৈ বুজাইছে, আৰু মোৰ এটা গাত অকণমান গৰম আহি গ'ল। আৰু ইমান জোৰে বজালো যে মোৰ পেণ্টৰ বুটামটো ফটৰকে ছিগি থাকিল। ছিগি থাকিও নহয়, পেণ্টটো খহি গ'ল তাৰমানে। খহি যোৱাৰ পিছত কিন্তু মই এৰা নাছিলো। মই হাতখনেৰে পেণ্টটো ধৰি, এক চাইডে ওলমি আছে কিন্তু এক চাইডে ধৰি মই বজাইছিলো। গতিকে সেইটো এটা স্মৰণীয় কথা। সেইবিলাকেই দেখি মানুহে তেতিয়াই মোক, এইটো 59-60 কথা, আকাশবাণী গুৱাহাটীয়ে মোক মাতি আনিছিলে খোলৰ চ'ল' প্ৰগ্ৰাম কৰিবৰ কাৰণে। এট দি এজ অফ 5 or 6, মোৰ মনত নাই, ইমান সৰু। আৰু মই বজাইছিলো ইয়াত। তেতিয়া সেইটোতো অকণমান কথা হৈছিল। তাৰমানে বজোৱাৰ পিছত হঠাৎ মই নাইকিয়া হৈ গ'লো। তেতিয়া দেউতাহঁতে বিচাৰ খোচাৰ কৰিছে যে ক'ত গুচি গ'ল। আৰু দৰ্জাবিলাক খুব হেভি আছিল, যদি কেনেবাকৈ কোনোবা ৰুমত সোমাই আছে এইটো থাকি যাব। সেইদিনা বন্ধ বাৰ আছিলে, গতিকে এইটো হাহাকাৰ অৱস্থা। কিন্তু মোৰ আচলতে বাজনা শুনি তাৰে কোনোবা এজন অফিচিয়েল কোনোবা এজন আছিল, তেখেতে মোক লগত লৈ গৈ, তেতিয়া ৰেডিঅ'ৰ গেটখন চিধা চিধি আছিল। অল ইণ্ডিয়া ৰেডিঅ'ৰ গেটখন এনেকুৱা নাছিল, চিধা চিধি আছিল। আৰু তাৰ ৰাস্তা পাৰ হৈ কলিতা হোটেল আছিল, কলিতা হোটেলত মোক ৰসগোল্লা খুৱাইছিলে। লৈ গৈছিলে। আৰু যেতিয়া গোটেই হুলস্থুল লাগিলে, এনকুৱাৰী সুধিলে যে কিন্তু বোলে ল'ৰাজন আমাৰ ছাৰে লৈ গৈছে এনেকে। গতিকে মৰমতে লৈ গৈছে। তাই গৈ পেলাই দেখে যে মই ক'ব নোৱাৰো আৰু মই ৰসগোল্লা খোৱাত ব্যস্ত। নাই একোৱে ফোনটো প্ৰশ্নই নুঠে। সেইটো কাৰণে আকৌ ভয় খাই যায় মানুহে। হেৰুৱা হেৰি কাৰবাৰটো বেছি আছে, হেৰাই যায় ক'ৰবাত গ'লে ন, সেইটোৱে ভয় খাইছে। সেই মই তেতিয়া এতিয়ালৈকে তবলাত অহা নাই তাৰমানে, তেতিয়া খোলেই বজাইছিলো মই। সেই সংযোগ যে ক'লো, ইতিমধ্যে দেউতাৰ চাকৰি ট্ৰেন্সফাৰ হ'ল তিনিচুকীয়ালৈ। তিনিচুকীয়াত চাকৰি আমি 1962 যেনিবা তিনিচুকীয়ালৈ আহোঁ। তেতিয়া আৰু মই তবলাযোৰ আমাৰ ঘৰতে আছিল যিহেতু, আৰু গাঁৱত তাৰমানে সেইটো সময়ত অকল আমাৰ ঘৰতে গ্ৰামোফোন ৰেকৰ্ড আছিল আৰু ৰেডিঅ' আছিল।
আৰু তেতিয়া গধূলি সময়ত গোটেই গাঁৱৰ মানুহ আমাৰ চোতাললৈ আহে আৰু তেতিয়া সেই এৰিয়েল লগোৱা ৰেডিঅ' আছিল বুছ ৰেডিঅ' এটা আছিল এৰিয়েল লগাইছিলে বাঁহ ডাঙৰ কৰি দুটা গুটি থাকে এনেকে তাঁৰ এডাল আহে ৰেডিঅ'ত লগাই গতিকে সেইবিলাক এইবিলাক শুনিবৰ কাৰণে নাটক আৰু কিবা শুনিবৰ কাৰণে আৰু এই হেণ্ডেল মৰা এই ৰেকৰ্ড আছিল তেতিয়াই আমি তাৰমানে এইবিলাক সাগৰ সংগমত আৰু কিবা ভূপেন্দ্ৰ গান চানবিলাক শুনি সেই গানবিলাক বাজিলে মই দৌৰি খেলাৰ মাজৰ পৰা দৌৰি আহিছিলোঁ সেইটো এটা হয়তো সেইকাৰণে তাৰমানে গান বাজানা বোলা বস্তুটো অলপমান মানুহে কয় যে এইটো এটা জন্মগত বা কিবা এটা সৰু ল'ৰাই 4টা সৰু ল'ৰা একে সময়তে জন্ম হৈছে কোনোবা এটা দেখিবা যে সি খেলৰ প্ৰতি বহুত ইণ্টাৰেষ্ট আছে কোনোবা এটা দেখিছে যে ই গান বাজনা শুনিলে সি ক'ব নোৱাৰা হৈ যায় খুব ভাল পায় ইট ডিপেণ্ডছ তাৰমানে সেইটো হয়তো লগত লৈ আহে এনেকুৱা এটা মানে মানুহৰ এটা বিশ্বাস আৰু আমি ভাবো বৰ্ণ টেলেণ্ট আৰু বৰ্ণ গিফ্ট তেনেকে এটা ক'ব পাৰি জন্মগত আৰু হয়তো বা মোৰ সেইটো আছিল সেইকাৰণে সেইবিলাক গান বাজনা শুনিলে মই খেলৰ মাজৰ পৰা এটা ল'ৰা দৌৰি অহাটো বহুত ডাঙৰ কথা তাৰমানে নেখেলি পেলাই গান শুনিবলৈ অহা এইটো এটা বহুত ডাঙৰ চাইন তাৰমানে তাই ঘৰত সেইকাৰণে ভাবিছিলে যে ভালেই হ'ব আৰু গান বাজানৰ ক্ষেত্ৰত গাঁৱৰ এজন বায়ন ককা আছিলে তেখেতৰ ঘৰটোৱে মোক খোলো শিকাইছিলে এতিয়া মই খোল বজাওঁ তেতিয়া আমি তাৰপিছতে 1962ত আমি তিনিচুকীয়ালৈ ঘূৰি আহোঁ ট্ৰেন্সফাৰ যোগে তেতিয়া তাৰমানে মই এনেই মোৰ দাদাৰ লগত মই বজাব পাৰোঁ তাৰমানে সেইটো শিকা নাই কিন্তু সেই বস্তুটো গান বাজানা লাইনৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট এটা ঘৰৰ পৰিৱেশ আৰু খুব কেজুৱেলি আগবঢ়া তাৰমানে এনেকুৱা নহয় যে ল'ৰাজন 10 বছৰ হ'ল এই মিউজিক স্কুলত দি দিওঁ আৰু ই পাৰিবনে বা ল'ৰাটো হয়তো ইণ্টাৰেষ্ট নাই তেনেকুৱা আমি বহুত দেখিছোঁ আমাৰ ওচৰলৈ আনে মাক বাপেকে সেইটো মাক বাপেকৰ ইণ্টাৰেষ্ট মাক বাপেকৰ ইণ্টাৰেষ্ট আছে কাৰণে ল'ৰাটোক শিকাবলৈ লৈ আহে যেতিয়া ল'ৰাটোক সোধো যে বাবা তুমি শিকিবানে না মন নিশিকো মই ড্ৰাম বজাওঁ তাৰ ইণ্টাৰেষ্ট নাই মাক দেউতাকৰ ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টটো ল'ৰাটোৰ গাত আচলতে দি দিয়াটো সেইটো কোনো যুক্তিসংগত কথাই নহয় তাৰ যোৰ ইণ্টাৰেষ্ট মই গীটাৰ বেয়া বুলি কোৱা নাই ড্ৰাম বেয়া বুলি কিন্তু তাৰ য'ত ইণ্টাৰেষ্ট আছে সেই ইণ্টাৰেষ্ট মতে আচলতে আগবাঢ়ি গ'লে বেছি ভাল হৈ পোৱা যাব গতিকে তেনেকুৱা বহুত দেখা যায় গতিকে মই আমাৰ ঘৰত যিটো আছিলে মই খুবেই সেইবিলাক সংগত কৰিব পাৰিছিলোঁ ভুলে শুদ্ধই কৰিছিলোঁ ইতিমধ্যে তাৰমানে তিনিচুকীয়াত বেছি দীঘলীয়া কৰিছোঁ নেকি পাৰি কথা ক'ব বাকীখিনি ছুটি সৰু কালটোৱে অকণমান দীঘলীয়া চাগে তাৰপিছতে তিনিচুকীয়াত গান বাজানা বৰ বেছি চৰ্চা সেই সময়ত কিমান আছিল নাজানো কাৰণ সেইখন এখন বেপেৰুৱা জেগা তাত বিজনেছ বোলা বস্তুটো বেছি আছে এতিয়াও ব্যৱসায় বাণিজ্য বেছি গান বাজানাটো খুব কম আছে তেতিয়া তাতে এজন বিহাৰৰ ৰামপ্ৰৱেশ সিং বুলি এজন হেডমাষ্টাৰ আছিলে স্কুলৰ তেখেতে ৰিটায়াৰ হোৱাৰ পিছত তেখেতে আহি মোৰ দেউতা ট্ৰেজাৰীত কাম কৰিছিলে গতিকে তেখেতে আহি পেলাই ক'লেহি যে মইতো ৰিটায়াৰ হ'লোঁ কিবাকে এক্সটেনশ্যন দিব পাৰি নেকি ট্ৰেজাৰী মানুহৰ অকণমান চ'ৰ্চ আছিল তাৰমানে গতিকে স্কুল ইনস্পেক্টৰক তাৰমানে কৈ পেলাই দেউতাই তেওঁক 3 বছৰ এক্সটেনশ্যন দিয়াই দিলে তেতিয়া তেখেতে ক'লে যে মোৰতো দিবলৈ একো নাই মই তোৰ ল'ৰাটোক তবলা শিকাম তেওঁ অকণমান তবলা জানিছিল অলপ জানিছিল বেছি নাজানিছিল কিন্তু তেওঁ কিতাপ পত্ৰ আছিল সেইবিলাক পঢ়িছিল গতিকে যিমান কোনেই জানে আৰু তেওঁ পণ্ডিতজী বুলি তিনিচুকীয়াত চবেই চিনি পাইছিল তবলা কিছু বজাইছিল আৰু সামান্য তেতিয়া দেউতাই ক'লে যে মোৰতো ল'ৰা নাথাকে ল'ৰাটো ইঞ্জিনিয়াৰ মানে ডাঙৰ মোৰ দাদাৰ কথা কৈছে বুলি ভাবিছে মোৰ দাদা আকৌ এই আছাম ইঞ্জিনিয়াৰিং কলেজত তেতিয়া ইঞ্জিনিয়াৰিং পঢ়ি আছে তেতিয়া ল'ৰাটো নাথাকে এইটো বাহিৰত থাকে বোলে নাই চটকা কৈছে সেইটোকে সংযোগ বুলি কয় তাৰমানে মই যে শিকিব লাগে গতিকে দাদা ইঞ্জিনিয়াৰিং কলেজলৈ আহিলে তেওঁৰ চাকৰি এক্সটেনশ্যন হ'ল আৰু তেওঁ আমাৰ ঘৰলৈ আহি মোক তবলা শিকোৱাত লাগিল গতিকে এইবিলাকে সংযোগ এনেকৈ তবলাত মোৰ প্ৰথম আৰম্ভ হয় তেওঁ
হাতে খৰি আৰু প্ৰথম মানে ষ্টাৰ্ট কৰে আৰু তেনেকেই মই কিছু আগবাঢ়িলোঁ তাৰ পিছৰখিনি পিছত কম এইখিনি শৈশৱ ভাল লাগিছে বিৰাট ভাল লাগিছে আৰু মই ভাবো যেতিয়া যোনটো আমাৰ লিখনি থাকে বা যোনটো হ'বলগীয়া থাকে কিবা না কিবা কানেকশ্যন বা সংযোগ হৈ যায় আজি দিনটো চাগে তোমাৰ লগত আছিল মোৰ গতিকে মই আহিলোঁ আজি 5 বছৰ আগততো নাহিলোহেঁতেন বা আৰু 2 বছৰ পিছতো নাহিলোহেঁতেন আজি সময়টো তোমাৰ লগত মোৰ আছে তাৰমানে লিখা আছে সেইকাৰণে তেনেকুৱা বুলি মই ভাবো আৰু গতিকে ভাল লাগিছে তোমাৰ লগত ঠিকে কৈছে আপুনি যেতিয়া যি হ'ব লগা আছে সংযোগ হৈ যায় ইউনিভাৰ্ছে বা ভগৱানে বা আল্লাই মিলাই দিয়ে চ' ছাৰ আপোনাৰতো বহুত গুৰু আছিলে বহুতজন গুৰুৰ পৰা আপুনি শিকিছে চ' আপুনি কোনটো বস্তু আপুনি এতিয়াও লৈ চলি আছে সেই গুৰুজনৰ তবলাৰ বাহিৰেও কোনোবা এনেকুৱা এটা শিক্ষা যোনটো আজি আপুনি আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে আজিৰ দিনতো আপুনি লৈ চলি আছে ইতিমধ্যে ঠিক সেইটোকে আগবাঢ়ো তিনিচুকীয়াত মই তবলা বজাওঁ ইতিমধ্যে দুই-একে জানে যে মই তবলা বজাওঁ সেইটো 62 কথা কৈছিলোঁ আৰু তেখেতে মোক শিকোৱা আৰম্ভ কৰিছিলে 1968 চনত সেই বছৰতেই ভূপেন হাজৰিকা যাওক যেনিবা তিনিচুকীয়াত প্ৰগ্ৰাম কৰিবলৈ ভূপেন হাজৰিকা নাই তেতিয়া মই শিকাটো কথা নহয় কিন্তু মই অলৰেডি মই জানোৱেই বজাব তাৰমানে এনেকুৱা এটা ভাৱ আৰু তেতিয়া মোতকৈ ডাঙৰ অৱস্থাত নাই আৰু মই আধুনিক গান বজাব পাৰোঁ গান এটা পালে মই একদম সুন্দৰকৈ বজাব পাৰোঁ সেইটো কৰিছিলোঁ কাৰণে ইয়াতে নামটো তোমালোকে জানা নাজানো মই নাজানো বীণা ভাগৱতী ৰেডিঅ' আৰ্টিষ্ট আছিলে তেখেতৰ ভিনদেউ আৰু ডাঙৰ অফিচাৰ আছিলে গতিকে তেওঁলোকে ট্ৰেন্সফাৰ হৈ তিনিচুকীয়ালৈ আহোঁ তেওঁলোকে বিচাৰি কৰি পেলাই দেউতাৰ অফিচ তেওঁৰ অফিচ ওচৰতে আছিল গতিকে কিবা সূত্ৰত মোৰ লগত যোগাযোগ হ'ল আৰু তেখেতৰ প্ৰায় মোক মাতি নিয়ে এই তই আহিবিচোন তই তবলা বজাই তই গান বজাই গতিকে তেওঁৰ লগত বজাই মানে মই আৰু বেছি মোৰ আৰু বুকু ফুলি গ'ল আৰু মানে যে মই ইমান ডাঙৰ ডাঙৰ আৰ্টিষ্টৰ লগত বজাওঁ তাৰপিছতে সেই ভূপেন হাজৰিকা নাইটত দুটাই প্ৰগ্ৰাম আছিল মানে আইটেম আছিলে এটা হ'লগে বীণা ভাগৱতীৰ গান আৰু এটা হ'লগে ভূপেন হাজৰিকাৰ গান তাৰমানে আচলতে ভূপেন হাজৰিকা নাইটে আৰম্ভণিত বীণা ভাগৱতীয়ে গান কেইটামান গাব বীণা ভাগৱতীৰ লগত মই বজামেই আৰু গতিকে ধাৰাসাৰে বজাইছো মানুহে খুব ভাল পায় জানেই মোক আৰু চবে তিনিচুকীয়াত চিনিয়ে পায় এনেকুৱা কথা ভাল জানেই আৰু সংযোগ চাবা ভূপেন্দ্ৰৰ লগত সূৰ্য গোস্বামীয়ে বজায় আগতে সেইদিনা আকৌ সূৰ্য গোস্বামী কিবা এটা ইণ্টাৰভিউ থকাৰ কাৰণে তেওঁ গুৱাহাটীলৈ গুচি আহিব লগা তেতিয়া জয়ন্ত হাজৰিকা জীয়াই আছিলে আৰু তেতিয়া মোক ক'লে যে হেৰি আমাৰ এনেকুৱা এটা প্ৰব্লেম হৈছে বীণা বাইদেউক গৈ ক'লে যে এই ল'ৰাজনে আমাৰ লগত বজাবলৈ কি যে সৰু ল'ৰা হাফ পেণ্ট পিন্ধা ল'ৰা সি ক'ত বজাব পাৰিব তাৰপিছত নহয় তাৰ বুজত সি যি উস্তাদ আছে ঠিক বুজাইছে দেখোন সি পাৰিব আৰু আমাৰ লগত হেৰি আছে তেতিয়া ভূপেন্দ্ৰৰ লগত গৈছিলে মাইনৰ প্ৰকাশন বজাবলৈ ইন্দ্ৰবনীয়া নাটকৰ আৰু মিউজিক ডিৰেক্টৰ অতুল মেধি তেতিয়া এতিয়া কংগু আছিল তাৰমানে তিনিটা নহয় এটা কংগু ধুপধুপকে বজায় আৰু পাৰ্কাছন বজায় তেওঁ মোক ক'লে যে অতুল দাহঁত থাকিব অতুল মেধিহঁত গতিকে তুমি তেওঁক ফ'ল' কৰিলে হ'ব কিন্তু মই ফ'ল' কৰিবলৈ নাই মই জানোৱেই তাৰমানে এনেকুৱা এটা কথা আৰু এইটো কোনো প্ৰব্লেমেই নাই মোৰ কাৰণে মানে যে আহক আৰু কোনোবা মানে এনেকুৱা এটা ভাৱ আৰু তাৰপিছতে তুমি পাৰিবা নহয় পাৰিম কোনো কথা নাই বজালো সঁচাকৈও মানে কোনো ধৰণৰ এনেকুৱা এটা হোৱা নাই তেতিয়া ভূপেন দা খুব খঙাল আছিলে বহুত খঙাল মানে এনেকুৱা সময় 68ৰ কথা তাৰমানে সময়ত যদি গানটো বিচাৰি নাপায় সেইটো খং কৰে মানুহে গম নাপায় একদম মানে মাইক্ৰফোন আঁতৰাই ভিতৰত মস্ত গালি দিয়ে তাৰমানে মস্ত গালি সেইটো গালি আৰু মানে ষ্টেজত দিব নোৱাৰি খুব গালি সেই তেনেকুৱা আছিল একদম উত্তপ্ত হৈ থাকে অনবৰত সেইটো মানে মইতো চিনি নাপাওঁ তেওঁ উত্তপ্তই থাকে নে আৰু ঠাণ্ডাই থাকে গতিকে মই নিৰ্বিকাৰে বুজাইছো কোনো প্ৰব্লেম নাই তেতিয়া ভূপেন দাই গানো বহুত গাইছিল ২৭-২৮টা গান গায় আৰু ভূপেন হাজৰিকাই নাই ৩ ঘণ্টামান মানুহে শুনিবই গৈছে লগত জয়ন্ত হাজৰিকাই গায় ৬টামান ৮টামান গান কিন্তু মইতো বুজাই মোকতো কোনো প্ৰব্লেমেই নাই মইতো বুজাই গৈছো সুন্দৰকে
যদি বেয়া পালেহেঁতেন হয়তো তেৰাকে চালেহেঁতেন হয় নতুবা মোক পিছদিনাৰ কাৰণে নকলেহেঁতেন কিন্তু মোকতো ওলাই অহাৰ লগে লগে যোনটো আছে ভাইটি কালিও লাগিব দেই বোলো হা তাৰমানে ভাল বুজাইছিল সেইটো বহুত ডাঙৰ কথা বহুত ডাঙৰ তাৰমানে ভাল বুজাইছে আৰু কাইলৈও কাৰণে নহ'লতো আজি যেনে তেনে হ'ল আৰু হ'ব দিয়া কাইলৈ আমি চলাই দিব নালাগে এনেকুৱা এটা হ'ল কিন্তু ওলাই অহাৰ লগে লগে ভাইটি কাইলৈও লাগিব কিন্তু বৰ ধুনীয়া বুজাইছে কিয় বাত গতিকে মই 2 দিন 2টা শ্ব' ভূপেন দাৰ লগত বজোৱা সৌভাগ্য হৈছিলে আৰু ইতিমধ্যে তাৰমানে মোক কোনোবাই ক'লে যে তই ভূপেন দাৰ লগত বুজাইছ তই অট'গ্ৰাফ এটা ল সেইটো বা কি বস্তু নাজানোৱে তাৰমানে তেতিয়া মোক ক'লে দেই ডায়েৰী এখন লৈ তাত লিখি দিব আকৌতো হয় নেকি 2 টকা দি এখন ডায়েৰী কিনি আনিলো টকাটো ডায়েৰী পাইছে আৰু ভূপেন দাই বৰ ধুনীয়াকে লিখিছিলে কিবা কিবি লিখি দিছিলে কিন্তু মই ইমানেই কেয়াৰলেছ তাৰমানে মই নাজানো ইমান সেইখন তেওঁ লিখিলে ময়ো লৈ আহিলো আৰু তাৰপিছতে সেইখন নমস্কাৰ সেইখন ক'ত গ'ল আৰু মই নাজানো সেইখন আজিৰ তাৰিখত হ'লে মানুহে মানে লেমিনেট কৰি থলে 68 আৰু মোৰ খালি এটাই মনত আছে তোমাৰ বাদনশৈলী বৰ সুন্দৰ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত অহংকাৰ যেন নহয় এই কথা মানে ইমান তাৰিফ কৰাৰ মাজত এটা শিক্ষা দি গ'ল মোক সেই কথাষাৰ সেইকাৰণে মোৰ আজিও মনত আছে ৱাও দেট ইজ ভূপেন হাজৰিকা হয় আপুনি কৈছে যে মই সুধিছিলো আপোনাক কিবা এটা আপোনাৰ শিক্ষা আছে নেকি হয় সেই কথাটো তেওঁ ইমান তাৰিফ কৰিলে ইমান ভাল পালে কিন্তু তাৰ মাজতে এই খাৰ কথা ক'বলৈ তেওঁ পাহৰা নাই অহংকাৰ যেন নাই তাৰমানে ইমান সৰুতে ইমান ডাঙৰ কাম কৰিছা গতিকে তুমি যদি অহংকাৰ কৰা কিন্তু তোমাৰ বেয়া হৈ যাব তাৰমানে তুমি যদি অহংকাৰ নকৰি আগবাঢ়া তোমাৰ ভালেই হ'ব সেইটোৱে মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ সেইটোৱে আপুনি সেইটোৱে শেষ বয়সতো সেইকাৰণে ময়ে বুজালো ভূপেন দাৰ 14টা বছৰ মই মানে ওৱান এণ্ড অনলি আৰু দ্বিতীয় মানুহ নাইয়ে তাৰমানে কোনো বুজা নাই ময়ে কেৱল বুজাইছো তবলা এইটোৱে হ'লগে মোৰ তাৰপিছৰ ষ্টেজ তাৰপিছতো সুধিছিলে মই কেইবাজনো উস্তাদৰ ওচৰত শিকিছিলো হয় তাৰপিছতে তিনিচুকীয়াত তাৰমানে এজন মোৰ খুব আগ্ৰহ মানে মোৰ এটা কনফিডেন্স লেভেলটো বাঢ়ি গ'ল তাৰমানে যে মই পাৰিম তাৰমানে যদি শিকো মই এটা কথা গম পাইছো যে মই নাজানো সেইটো খুব ভাল চাইন মই নাজানো মই জানোটোৱে মানুহক বিপদত পেলাই আছো মই নেজানোতো বহুত ডাঙৰ তুমি এইকাৰণে অহাৰ লগে লগে চাবা মই কিন্তু ডাঙৰ মানুহ নহয় মই সদায় মোৰ তললৈ কৈ থাকি ভাল পাওঁ মানুহ তেতিয়া মই তিনিচুকীয়াৰে শৰৎ চিতিয়া বুলি এজন তেওঁ থাকে লক্ষ্ণৌত তেতিয়া তেওঁ তাতে মাষ্টাৰ মিউজিক কৰি আছে আমাৰ ঘৰলৈ আহি আৰু গান তিনিচুকীয়ালৈ যিয়েই গান বজনা কৰা মানুহ আমাৰ ঘৰত তাৰমানে হয়ে আৰু কাৰণ তবলা বজোৱা মানুহ নাই মেহফিল হৈয়ে থাকে তাৰমানে অনবৰত হৈ থাকে তেতিয়া শৰৎদাক ক'লো মোৰ শৰৎদা মই শিকিব পাৰিমনে পাৰিবা মই ঠিক কৰি দিম আহিবা তুমি 75ত মই লক্ষ্ণৌ পালোগৈ তাত ভাতখাণ্ডে কলেজত তেতিয়া এডমিশ্যন অকণ টান আছিলে কেইবাজনেও দিছিলে কিন্তু আচৰিত কথা মইহে পালো কেৱল অকল এজন ল'ৰাই এডমিশ্যন পাইছে সেইখন অসমৰ পৰা তাকো যোৱা আৰু সেইবিলাক ল'ৰাই তাতে ডাঙৰ ডাঙৰ উস্তাদৰ ওচৰত শিকা কেনেকে পালো মই নাজানো তাৰমানে কি চোচত কেনেকুৱা কথা এইটো আৰু হয় বহুত মানুহৰ মৰম আৰু সেই ইউনিভাৰ্চিটি সেইটো মিলাই দিছে আপোনাৰ মোৰ তাতে এডমিশ্যন হ'ল তেতিয়া অলৰেডি মানুহে গম পালে আৰু 1977 তেতিয়া মোৰ বয়স মাত্ৰ 23 বছৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ লক্ষ্ণৌৰ পৰা মই গ্ৰেড বি হাই ডাইৰেক্ট পাইছো তাৰমানে তবলা সেইটো কলেজত তাৰমানে ফাটি ফুটি এইটো কাৰণে গৈছিল তেতিয়া তাৰমানে গ্ৰেড পোৱাটো খুব টান আছিলে আৰু আমাৰ কলেজৰ মেক্সিমাম টিচাৰ মানে ফেকাল্টিয়ে গ্ৰেডেড নাছিল তাৰমানে য'ত মই ষ্টুডেণ্ট এজন হৈ পেলাই তাকো বাহিৰৰ পৰা অহা আৰু সেই ল'ৰাজনে লক্ষ্ণৌ ৰেডিঅ'ৰ পৰা বি হাই গ্ৰেড ডাইৰেক্ট পাইছে সেইটো মানে মোৰ কাৰণে ভাবিব নোৱাৰা কথা বহুত ডাঙৰ যেতিয়া মোৰ এইবিলাক ব্ৰডকাষ্ট হৈ থাকে আমাৰ টিচাৰ সকলে তাৰমানে বিভিন্ন আৰু বাহানা কৰি আৰু যে মানে কোনোবা সেই সময়তে তামোল খাব মানে পাণ খাব হ'ল পাণ খাইছিল মানে কাৰোবাৰ চাহ খাব হ'ল এই হোটেলবিলাকত এই পাণৰ দোকানত ৰেডিঅ'ত তাৰমানে বজাই চবে মোক গুৰুজী কৈছিলে ভাত খাই এতিয়াও চিনি পায় মোক তেনেকেই চব ল'ৰা ছোৱালীবিলাক ফূৰ্তিতে আৰু ইমান সৰু ল'ৰা ইমান ডাঙৰ কাম কৰি আছে গতিকে মোক গুৰুজী বুলি কয় এই গুৰুজী আহি বেঠি এনেকুৱা ধৰণৰ কথা তেতিয়া তাৰমানে চবে ষ্টুডেণ্টবিলাকে গৈ সেই দোকানত কয় যে আজ গুৰুজী কা প্ৰগ্ৰাম হয় ৰেডিঅ' লগানা
গতিকে আবেলি 4টা বা 4:30 ফুল ভলিউমত মোৰ তবলা বাজে আৰু আমাৰ গুৰুজীসকলে তাতহে কিবা বাহানা হা ভাই আচ্ছা বাজে কোন বজাৰ এনেকুৱা ধৰণৰ সেই বস্তুবিলাক তাৰমানে মই সৰুতে পাইছিলোঁ আৰু সেই সংক্ৰান্ততে লক্ষ্ণৌত বৰ কম দিন আছিলোঁ খুবেই বেছি মোক মানে জনপ্ৰিয় মানে চবেই জানিছিল যে এই ল'ৰাটো কিবা এটা হ'ব সেই হ'ল তাৰ ছেকেণ্ড ষ্টেজ আমি বহুত ভাগ্যৱান যে আপোনাৰ লগত ইণ্টাৰভিউ এটা কৰিব পালো সেইটোও বহুত ভাল লাগিছে মই ভাবি আছো এতিয়া কাৰণ আমাৰ এই জেনেৰেশ্যনটো বহুত বস্তু নাজানে বহুত কথা নাজানে আগৰ কথা আজিকালি একদম আপুনিতো গমেই পাইছে ডিফাৰেন্সটো খুব ভাল লাগি আছে কণ্টিনিউ কৰক বাৰু আপুনি যিহেতুকে ভূপেন হাজৰিকা ডাঙৰীয়াৰ কথা ক'লে চ' ভূপেন হাজৰিকাৰ লগত আপুনি 14টা বছৰ বজাইছে একদম শেষ মুহূৰ্তলৈকে আপুনি লগতে আছিলে সেইখিনি সময়ৰ পৰা 14 বছৰ আমাক কিবা স্মৰণীয় কথা কওকচোন যোনটো বিদেশ ভ্ৰমণৰ সময়ত বা বেকষ্টেজত কিবা তেনেকুৱা হৈছিলে ফানি ইনচিডেণ্ট বা কিবা তেনেকুৱা আজি দৰ্শকৰ লগত শ্বেয়াৰ কৰিছে কিবা এটা আৰু ফানি বুলি আচলতে ভূপেনদাৰ লগত খুব বেছি নাই ভূপেনদা তেনেকুৱা যদিও ৰসিক মানুহজন মানে অলপ গহীনো আছিল এনেকুৱাও নহয় যে অনবৰতে ৰসে কৰিছিল এনেকুৱা ভূপেনদা এনেকুৱা সঁচা অৰ্থত ক'বলৈ গ'লে তাৰমানে ভূপেনদা এজন প্ৰকৃত অসমীয়া মানুহ যিটো মোৰ লাইফত মই ইমান এজন মানে পাৰফেক্ট অসমীয়া মানুহ কম দেখা যায় আৰু নাই দেখা বুলি কম দেখা যায় উদাহৰণস্বৰূপে তেওঁ প্ৰায় জীৱনৰ আধাতকৈ বেছি সময় বাহিৰত কটালে এছোৱা সময় কলিকতাত আৰু এছোৱা সময় বম্বেত য'ত অসমীয়া কথা ক'বলৈ নাই কিন্তু তেওঁক অসমীয়া ভাষাৰ অকণোৱে মানে এটা বিন্দু মাত্ৰ তেওঁ কোনো পৰিৱৰ্তন নহ'ল যিটো সাধাৰণতে আমাৰ 2 বছৰমান লণ্ডনত থাকি আহিলে আমাৰ কথা তেৰা হৈ যায় কথাটো গম পাইছে কল্পনা লাজমীক অসমীয়া শিকাই লৈছিল তেওঁ হিন্দী কোৱা নাছিল কল্পনা লাজমীৰ লগত আৰু আল্টিমেটলি কল্পনা লাজমীয়ে অসমীয়া শিকি গৈছিল সেই হ'ল ভূপেন হাজৰিকা যিটো সাধাৰণতে মানুহে কৰিব নোৱাৰে তাৰমানে তেওঁৰ খান পান তেওঁৰ ৰহন চহন তেওঁৰ ড্ৰেছ পোছাক তেওঁৰ চিন্তাধাৰা প্ৰতিটোতে মানে অসমীয়াত্বটো ইমান বেছি ৰিফ্লেক্ট হয় তাৰমানে ইভেন মই ৰিফ্লেক্ট বুলি ক'লো তেওঁ ৰিফ্লেক্ট বুলিও নক'ব তাৰমানে সেই হ'ল ভূপেন হাজৰিকা তাৰমানে তেওঁ সদায় অসমীয়া খানা খাই ভাল পাইছিল তেওঁ বৰ বেছি বিদেশী খানাৰ লগত বৰ সম্পৰ্ক নাই কিন্তু এটাই অত্যাচাৰ হৈছিল মোৰ ঘৰতো খাইছিলে তেতিয়া এই কল্পনাৰ শেষাৰ কথা কৈছিলে যে ভূপেন দাই আৰু খাৰ টেঙা ভাল পায় বুলি যাৰ ঘৰত যাওঁ সদায় খাৰ আৰু টেঙাই খুৱাই খাই কি অন্য খানা নাই নেকি সেইটোতো হ'ব নোৱাৰে সেইটো এটা কিন্তু এটা ইণ্টাৰেষ্টিং কথা এইটো এটা কমপ্লেইনেই হৈ গৈছিলে এইটো কেনেকুৱা ধৰণৰ তাৰমানে আমাৰ অকণমান বেলেগ ধৰণে কৰিছিলোঁ খোৱাটো অলপমান মানে কাৰণ মই লক্ষ্ণৌত থকাটো গতিকে অকণমান সেইবিলাক অলপ কাবাব কৰা বা কিবা কৰা অলপ তেনেকুৱা ধৰণৰ অকণমান কিবা কিবি কৰি খুব ভাল পাইছিল তাৰমানে ইভেন কল্পনাই মানে শেষলৈকে গ'ল যে পৱন দা তাত আৰু এদিন কিন্তু ভাত খাবলৈ যাম কাৰণ তাৰমানে এই টেঙা শাক জোল খাৰ খাই আমনি লাগিছে মানুহে ভাল পায় বুলি এনেকে নহয় ঘৰতো সেইখিনিয়ে খায় লোকৰ ঘৰত গ'লেও সেইখিনিয়ে খাব একদম বিচাৰি বিচাৰি মানিমুনি আনিব আৰু কিবা ভেদাইলতা সেইটো কিন্তু সেইটো যে অত্যাচাৰ হৈ গৈছে যে সেইটো ভূপেন দাই নিজেতো নকয় সেইটো কল্পনাই কৈছিলে এষাৰ কথা যে এনেকুৱা গতিকে সেইটো এটা খুব আক্ষেপ থাকি গ'ল আপোনাৰ ঘৰত খাই ভাল পাইছে আৰু কেইবাদিনো খাইছো আৰু এদিন খোৱাৰ কথা খুবেই কৈ আছিলে যে পৱন দা তাত আকৌ এদিন মোতকে সৰুটো কল্পনা গতিকে পৱন দা বুলিয়ে কয় যে গতিকে আপোনাৰ তাত কিন্তু আৰু এদিন যাম খাবলৈ এনেকুৱা এটা কথা কিন্তু তেওঁ বহুত দিনলৈকে কৈছিলে শেষলৈকে আৰু নহ'লগে আৰু আল্টিমেটলি গতিকে ভূপেন দা তেনেকুৱা মানুহ আৰু ভূপেন দা কেনেকুৱা আমি প্ৰগ্ৰেমত গ'লে তাৰমানে তেওঁ এটা অদ্ভুত বস্তু খাইছিলে কোনো ভাবিব নোৱাৰা বস্তু এটা সেইটো খাইছিলে কি প্ৰায়ে তাৰমানে এই আলু বইল খাইছিলে আলু বইল কৰি পিচ চকলকে কাটি তাতে নিমখ বা কিবা অকণমান খাই বেছ ভাল পাইছিল তাৰমানে চাটৰ নিচিনা তাৰমানে তেনেকুৱা ধৰণৰ বস্তু খাইছিল কেতিয়াবা হয়তো কণীও খাইছিল এই অফ টাইমত আৰু ৰেষ্ট টাইমত তেনেকুৱা ধৰণৰ খোৱা বোৱাবিলাক তেনেকুৱা আছিল আৰু ষ্টেজত সদায় তাৰমানে আমাক এটাই কথা উঠি কেনেকুৱা ভাল হৈছেনে জমিছেনে নাই কাৰণ তেওঁ গম পাইছে যে তেওঁৰ বয়স হৈছে তেওঁ সেই গানেই গাই আছে আজিকালি যুগৰ মানুহৰ টেষ্ট বেলেগ কেনেকুৱা লৈছেনে মানুহে ভাল পাইছেনে নাই বন্ধু আপুনি চিন্তা কৰিব নালাগে আপুনি গাই যাব
বঢ়িয়া হৈছে যে সেই কথাবিলাক তাৰমানে ভূপেনদাৰ অলপ হ'লেও তাৰমানে সেইটো থাকিবই মানুহৰ এটা এইজত মানুহে নিজে গম পায়তো যে সেই ভইচ নাই মোৰ সেই ধৰণে মই গাব নোৱাৰো এতিয়া সেইটো ভূপেন হাজৰিকা বুলি নহয় যিকোনো লতা মংগেশকাৰেও গম পাইছিলে যে মই পিছৰ ফালে গাব নোৱাৰা হৈ আহিছো সেইটো হ'বই নহয় জানো গতিকে সেই তেনেকুৱা ধৰণৰ কথাবিলাকে সুধিছিলে তাৰমানে যে আৰু পিছলেতো বহুত বেছি গান গোৱা নাছিলে সামান্য কেইটামান গান গায় আৰু ভূপেন হাজৰিকাক চাবৰ কাৰণেই মানুহ যায় কেইটামান পাৰ্টিকুলাৰ গান গাইছিলে গতিকে ঠিক তেনেকে আমাৰ মাজত হৈছিল ভূপেনদা আৰু এটা কথা কি ভূপেনদা মোক ভাল লাগে সেইবিলাক ডাঙৰ মানুহৰ লক্ষণ তাৰমানে ভূপেনদা যিবিলাক কাৰুকাৰ্য দেখো এইবিলাক ডাঙৰ মানুহৰ লক্ষণ যেনে তেওঁ টেপ ৰেকৰ্ডাৰটো চলাব নাজানে দৰকাৰ নপৰে কোনোবাই চলাই দিয়ে শুনি আছে কোনটোনো লাইটৰ চুইচ কোনটোনো ফেনৰ চুইচ ক'তনো দিব লাগে কি বা দিলে লাইট বাবু ফেনখন চলাই দিয়া নহয় জানো গতিকে তেওঁ সেইটো কাম মানে এনেকুৱাও মই শুনিছোহে নাজানো তেওঁ এবাৰ ক'ৰবাত গৈছিল যাওঁতে ক'লে যে ঠিক আছে আমি ড্ৰাইভাৰ দি দিছো আপোনাক ঘৰত নমাই থৈ আহিব কিন্তু ৰাতি তাৰমানে তেওঁ গাড়ী নৱগ্ৰহৰ ফালে ঘূৰাই দিলে নৱগ্ৰহটো হয়তো ভূপেন হাজৰিকাৰ ঘৰ নহয়তো বেলেগ ৰাস্তা হৈ গ'ল নৱগ্ৰহ মন্দিৰলৈ হাবি জংঘলৰ মাজত তো ড্ৰাইভাৰে কৈছে ক'ত আপোনাৰ চিনি পোৱা নাই কোনটো জেগাত বোলে ময়ো চিনি নাই তেতিয়া কেনেকে এতিয়া কি কৰে তেতিয়া তেওঁ বোলে আৰু নাজানো তেওঁ এতিয়াতো ভূপেন হাজৰিকা বুলি চিনি পাব এতিয়া গতিকে টুপিটো খুলি ললে এতিয়াতো কোনো চিনি নাপায় টপা মানুহ এটা বুঢ়া মানুহ এজন আৰু তেতিয়া তাতে ৰাস্তাত লগ পোৱা মানুহ সুধিছে ভূপেন হাজৰিকাৰ ঘৰটো কোনফালে তেওঁ সুধিব লগা হৈছে তেওঁ নিজেই নাজানে তাৰমানে ইমানেই তেওঁ এইবিলাক তেওঁ ক'ব নোৱাৰে যে তেওঁৰ ৰাস্তাটো কোনফালে গ'লে তেওঁৰ ঘৰটো পায় সেইবিলাক কথাত তেওঁ নাই সেইবিলাক কথা ভাবিবলৈ তেওঁ কিবা অদ্ভুত কিছুমান চখ আছিল যেনেকে তেওঁ কেতিয়াবা সেই বিজয় বুলি ড্ৰাইভাৰ আছিলে বিজয় এই মোক টকা এশ দিবিচোন বুলি অলপ চাকিলে নাই এনেই পকেটত থৈ ভাল লাগে তাৰমানে কি তেওঁতো পইচা খৰচ কৰিব লগা নহয় তেওঁনো ক'ত দোকানত গৈ পেলাই কিবা এটা কল্ড ড্ৰিংকছ এটা খাওঁ বুলি যদি ভাবিলে এই কত 100 মানুহ 1000 মানুহ ওলাব এই দোকানেই ফ্ৰীকে দি দিব তেওঁ কিনি খাব নেকি কিন্তু পইচাটো হেণ্ডেলেই কৰি পোৱা নাই জীৱনত তেওঁ গতিকে তেওঁ 100 টকা এটা পকেটত লৈ বিৰাট যেন পইচা আছে মোৰ আৰু সেইটোকে তেওঁ আকৌ ঘূৰাই দিয়ে গতিকে তেওঁ অলপ তেনেকুৱা টাইপৰ মানুহ আছিলে তাৰমানে গতিকে খুব ইণ্টাৰেষ্টিং তেওঁৰ লাইফটো খুব ইণ্টাৰেষ্টিং আৰু মই যিমানখিনি যেনেকে লগ পাইছো সঁচাকে ভূপেন হাজৰিকা বহু বেছি ওপৰৰ মানুহ আমি জেনেৰেল মানুহৰ লগত সৰ্বসাধাৰণ মানুহৰ লগত তেওঁক আচলতে কম্পেয়াৰ কৰিব নোৱাৰো তাৰমানে নোৱাৰি তেওঁৰ এনেকুৱা কিছু অদ্ভুত শক্তি আছে তেওঁৰ বা কণ্ঠত এনেকুৱাই কণ্ঠ তাৰমানে ইভেন আমি ৰেডিঅ'ত যেতিয়া তেওঁৰ ৰেকৰ্ডিং হয় আমাৰ এই ডাঙৰ স্পীকাৰ ৰেডিঅ'ৰ গতিকে তেওঁ যেতিয়া গান গায় স্পীকাৰটো ডাইফোনখন এনেকে কপে মানুহে বিশ্বাস নকৰিব ক'লে ইমানেই ভইচত তাৰমানে জোৰ আছিল সেইকাৰণে যিমানেই যি গান নাগাওক ইভেন তুমি বম্বেৰ আৰ্টিষ্টৰ লগতো ভূপেনদাই গান গাইছে লিয়েন মাকাও এইবিলাক গাইছে নহয় তালাত মাহমুদ আৰু কাবালৈ ভূপেনদা মাতটো দেখিবা চামথিং ডিফাৰেণ্ট বম্বেৰ আৰ্টিষ্ট তেওঁলোক কিন্তু কম্পেয়াৰ নহয় আমি কিমান খুব হাৰ্ট টাচিং টাইম আমি ভাগ্যৱান এনেকুৱা একদম বহুত ডাঙৰ কথা ভূপেনদাৰ নিচিনা মানুহক লগ পোৱাটোৱে আমাৰ কাৰণে ডাঙৰ আশীৰ্বাদ বহুত কথা শিকিবও পাৰি ভূপেনদা গানত যেনে এতিয়া তুমি সুধিছিলা নে সুধিবা মই নাজানো যে পাৰ্থক্যটো কি তাৰমানে ভূপেনদা গানৰ মূল অস্ত্ৰই হৈছে গানৰ কথা কথাৰ কাৰণে গান চলি মানুহে লয় ন কথা প্ৰধান হলে তাৰমানে 4টা ষ্টেজত আধুনিক গান হয় প্ৰথম কথা আৰু তাত সুৰ আৰু সংগীত আৰু কণ্ঠ এই 4টা বস্তু আধুনিক গানৰ কাৰণে প্ৰথম কথা কিন্তু সেই কথা যদি নহয় সুৰেই নহব মানে যোনটো আমি লিৰিক্স বুলি কওঁ লিৰিক্স ইজ মাষ্ট সেইকাৰণে ভূপেনদা যে আজি আৰু 100 বছৰ ধৰি চলিব কেৱল ভূপেনদাৰ প্ৰথম কথা আৰু কথা এনেকুৱা
মানে সবল কথা, ইমান শক্তিশালী কথা হয় হয় যে সেই তেনেকুৱা শক্তিশালী কথা এতিয়া শুনা নাযায়। তাৰমানে পাৰ্থক্য ক'ত আহি গৈছে চোৱা। হয় হয় যেতিয়া কথা শক্তিশালী হ'ল, গতিকে সুৰ তাত সংযোজনটো শক্তিশালী হ'বই হ'ব। ঠিকেই কৈছে। মানে মোৰ ইমান ভাল লাগিছে শুনি, কাৰণ আমাৰ এইটো জেনেৰেশ্যনে কেতিয়াবা কোনোবা বেছিভাগে জুবিন দাক লগ পাইছে, কিন্তু ভূপেন হাজৰিকা ডাঙৰীয়াক লগ পাবলৈ পৰা নাই ন। এইটো জেনেৰেশ্যনৰ কথা কৈ আছো আমি। দেখিছো টিভিত দেখিছো বা ষ্টেজ প্ৰগ্ৰামবোৰ দেখিছো ৰেকৰ্ডেড। সেই আপোনাৰ পৰা শুনি বহুত বেছি ভাল লাগিছে। এতিয়া আমাৰ মানে এনেকুৱা মানে হেৰিটো এতিয়া কি হ'ব, ভূপেন দা যেতিয়া ঢুকাইছিল তেতিয়া যিটো মানুহৰ উষ্মা আছিল আজি তাৰিখত বহুত কমি গ'ল। মন কৰিছানে? তুমি যদি গ্ৰাফটো আমি তেনেকে চাওঁ, আফটাৰ 20, 30, 50 years এই গ্ৰাফটো আৰু নাইকিয়া হ'ব। কেৱল স্মৃতি। কোনোবাই ক'ব এতিয়া মই আছো কাৰণে লগ পাইছিলো কাৰণে দুটা কথা ক'লো, কাৰণ তেনেকুৱা আমি অলৰেডি দেখি আছো। তাৰমানে অসমৰ আধুনিক গীতত অৱদান থকা বহু গায়ক আছিল। আজিৰ তাৰিখত দুখ লাগে মই শুনিল, মই কেতিয়াবা এনেই সুধো, এতিয়া তেওঁলোকে নামেই শুনা নাই। ত্ৰিদীপ দত্ত, মহানন্দ মজুমদাৰ বৰুৱা, চাৰু গোহাঁই যদি সোধা নাজানো। তোমালোকে চৰ্চা গান বাজানা মোৰ সেইকাৰণে তাৰমানে মই যে অলপ বেলেগকে যে মই কথাবিলাক আজিকালি ভাবো, আমি তাৰমানে কি আমি হিষ্ট্ৰীয়ে পঢ়ো, মিউজিক আমি হিষ্ট্ৰীয়ে চৰ্চা কৰিব লাগে। যে আজিৰ পৰা 50 বছৰ আগতে তবলা কেনেকে বাজিছিল, তেতিয়া উস্তাদসকলক কেনেকুৱা চিন্তাধাৰা কেনেকুৱা আছিল, তেওঁলোকে কি কি ওপৰত গুৰুত্ব দিছিল। আমাৰ কথাই হ'ল সেইটো, আজিৰ তাৰিখত মহানন্দ মজুমদাৰ বা ত্ৰিদীপ দত্তক মানুহে চিনি নাপায়। গতিকে গোটেই ট্ৰেণ্ডটোৱে এটা বেলেগ ফালে গতি কৰিছে। গতিকে এই ট্ৰেণ্ডটো বৰ স্থায়ী হ'ব বুলি মোৰ মানে ভাৱ নহয়। তাৰমানে য'ত বেছ নাই, য'ত গুৰি শকত নহয়, সেই বস্তু সেই পিলাৰ নাথাকে। তাৰমানে এতিয়া ৰংচঙীয়া ভাল লাগিছে, কিন্তু কিমান দিন স্থায়ী হ'ব সেইটো সন্দেহ আছে। মোৰ তেনেকুৱা অনুভৱ হয়, কাৰণ ভূপেন দাৰ ক্ষেত্ৰতে দেখিছো যে আজি ভূপেন দা যেতিয়া হৈছিল তেতিয়া ইয়াতে তোমাৰ 3 দিন কিবা ধৰি তাতে ৰাখিছিল, মানুহে চানমাৰি বা লাইন পাতিছিল চাবৰ কাৰণে। এই ক্ৰেজ আছিল ভূপেন দা। ক'ত গ'ল? এতিয়াতো তেনেকুৱা দেখা নাযায়। কাইলে জুবিন গাৰ্গৰ আজি যিটো আছে, অ'কে, মই সেইটোত ক'বলগীয়া মোৰ নাই, কিন্তু কাইলে যদি এনেকুৱা এজন ওলাল যে জুবিন গাৰ্গতকে ওপৰত, তেতিয়া জুবিন গাৰ্গৰ অৱস্থাটো থাকে নে নাথাকে এটা প্ৰশ্নবোধক চিন ডেফিনেটলি আছে, কাৰণ আমি পাছটো তেনেকুৱাই দেখিছো যিহেতু। গতিকে মোৰতো সন্দেহ হয় সেইকাৰণে। গতিকে সুযোগত বা এটা ফ্ল'ত আমি আগবঢ়াটো উচিত নহয়। তাত কিবা এটা সত্যতা থাকিব লাগে, তাত তেনেকুৱা কিবা এটা ডেপ্থ থাকিব লাগে চিন্তাধাৰাত, তেতিয়া বস্তুবিলাক অলপ ভাল পাওঁ আৰু। যদি আপোনাৰ তবলাই কথা ক'ব পাৰিলে হয়, আপোনাৰ বিষয়ে কি ক'লে হয়? আচলতে সঁচা অৰ্থত ক'বলৈ গ'লে আজিও তাৰমানে মই নাভাবো যে সি মোৰ লগত কথা নাপাতে বুলি। তাৰ লগত এই বাদ্যটোৰ লগত মোৰ ইমান বেছি ইনভলভমেণ্ট আছে, তুমি এটা ভাবিলে আচৰিত হবা। লক্ষ্ণৌত থাকোঁতে মই ভাবিছিলো যে মই বিয়া বাৰু নকৰোঁ, সংসাৰ নাপাতো, মোৰ লগত থাকিব। গতিকে কিমান বেছি ভাল পাব লাগিব, ভাল পায়, তাকে মই ভাবিছো। গতিকে যেতিয়া এটা বস্তুৰ লগত মানুহৰ তেনেকুৱা সংযোগ হয়, ইমান মৰম, তেনেকুৱা যদি সংযোগ হয়, তেতিয়াহ'লে সি বেলেগে কথা পাতিব নালাগে। তাৰমানে হয়তো ভাল লাগিছে। এই যে তোমাৰ হিন্দু কালচাৰত শিল এটাই পূজা কৰেতো, এনেই দেখিলে শিল বুলিয়ে ক'ব। তুমি যদি ইনভলভ হোৱা, যদি তাৰ লগত সোমাই যোৱা, তুমি তাতে সকলো বিচাৰিবা। ঠিক কৈছে। সেইটোৱে হ'ব লাগিব, মানে মই এনেকে পাই আহিছো মোৰ জীৱনটোত। গতিকে মই ইমানেই বেছি তাৰ লগত জড়িত, তুমি বিশ্বাসে নকৰিবা, ৰাতি যদি মই সাৰো পাওঁ, তেতিয়াও মই তাৰ কথাকেই ভাবো। মই তাৰ কথা ভাবিব নালাগে, মানে বেলেগ ডিভাইন এটা নাজানো আৰু
কিয় মোৰ সেইটোৱে মনত পৰে তাৰমানে সেইটোৱে মনত পৰে মই তাৰ কথা মানে কি তবলাযোৰ শ্বেপটোৰ কথা নাভাবোঁ তাৰ ভিতৰৰ বস্তুবিলাক কিবা এটা কম্পজিশ্যন বা এই কম্পজিশ্যনটো কাৰ কাৰণে ফিট হ'ব কোন ষ্টুডেণ্টৰ লগত মই খুব ৰিলেটেড খুব বেছি মোৰ সম্পৰ্ক তাৰমানে যে এই যিকণ বা ৰাতি মোৰ কিবা এটা মনত বা প্ৰায় মোৰ ৰাতিয়ে হয় তাৰমানে এইবিলাক এই গোটেই ঘটনাবিলাক ৰাতি হয় ৰাতি যদি মই 2টা বজাত সাৰ পালো হয়তো মই 5টা বজালৈকে টোপনি নাহে তাৰমানে টোপনিত বেয়া হ'ল টোপনি বেয়া কেলে এই আহিবনো কৰবা যদি অনবৰতে তোমাৰ এইবিলাকেই ওলাই থাকে পাগলি থাকো গতিকে টোপনি ধৰাটো নহয় গতিকে সেইবিলাক মনত পৰে যে এই কম্পজিশ্যন নাই এইটো ইহঁতৰ কাৰণে ঠিক নহ'ব এইটো ইহঁতৰ কাৰণে ঠিক হ'ব বা এইটো নাই এতিয়া তুমি আচৰিতে হ'বা মোৰ মানে খোৱা পিছফালে কাগজ কলম অনবৰতে থাকে হয় নেকি মই ৰাতি 2টা বজাত বা 2:30টা বজাতো কিবা এটা কাৰণ পিছদিনালে মই বহুত আগতেও দেখিছোঁ মই পাহৰি যোৱা যায় ঠিক একোৱেই মনত নাথাকে তাৰমানে কি আছিলে সেইটো ভাবিছিলোঁ নাই সেইটোও মনত নাথাকে সেইকাৰণে তাৰমানে ৰাতি কি কৰো সেই মোবাইলটো এনেকে জ্বলাই শুই থাকেতো কিনাৰত ইচ্ছা যাতে সেই ৰাতি লিখো তাৰমানে কেতিয়াবা অন্ধকাৰতে লিখি থওঁ মানে বুজি পাম যে মই যোৱাকালি এই কথাটোৱে ভাবিছিলোঁ গতিকে ইনভলভমেণ্টটো মোৰ অলপ তেনেকুৱা তাৰমানে সেইকাৰণে মই অলপমান আজিৰ তাৰিখৰ যিবিলাক গান বাজনা কৰা মানুহ তেওঁলোকৰ লগত মোৰ উঠা বহাটো মানে মানসিকভাৱে এনেই উঠা বহাৰ কথা কোৱা নাই মানসিকভাৱে উঠা বহাটো মোৰ কাৰণে অকণ কষ্টসাধ্য হয় কাৰণ মই ইমান বেছি লাইটলি ল'ব নোৱাৰো মোৰ ডেফটো ইমানে বেছি সেইকাৰণে মোৰ যিটো চিন্তাধাৰাৰ ফচল এইটো মই জেনেৰেল মানুহক বুজাবলৈও যোৱা নাই বা মই মোৰ ইচ্ছাও নাই সেইটো তাৰমানে মোৰ হৈ যায় সদায় তাৰমানে বম্বেৰ লগত বা কলোতো পাকিস্তানৰ লগত বা দিল্লীৰ লগত তাত কোন মানুহে আচ্ছা এনেকৈও ভাবিব পাৰি নেকি মই কি কৰি আছো ইছাম না সেইটো টাইপতে মই বেলেগ এটা কৰোঁ গতিকে অনবৰত তাৰমানে মোৰ কানেক্টিভিটিটো চলি থাকে তাৰমানে তেওঁলোকৰ লগত এইটোৱে কি হ'বগে কি নহ'বগে মই নাজানো কিন্তু সেইটোৱে আনন্দ তাৰমানে মোৰ আত্মাৰ শান্তি যে কয় এইটো আত্মাৰ শান্তি তাৰমানে মই ক'তো ইমান শান্তি নাপাওঁ য'ত ইয়াত ইমান শান্তি পাওঁ গতিকে তবলাযোৰে মোক যদি ইমান মোক শান্তি দিয়ে গতিকে তাৰ লগত আৰু কথোপকথনৰ কোনো কথা এই কথা ক'ব জনা নজনা কোনো কথাই নাই হয়তো ঠিকেই কৈছে ইমান গহীন ইমান গভীৰ প্ৰেম মানে এটা মৰম মানে সাংঘাতিক আৰু আপুনি কি ভাবে আপোনাক 50 বছৰ পিছত মানুহে কেনেকে মনত ৰাখাটো আপুনি বিচাৰে কওক একদম থ্ৰতে ক'বলৈ গ'লে মোক মনত ৰখা কোনোবাই কিবা ৰাখিব এই কথাটো বোলে ভাবি পেলাই মই কোনো কাম কৰা নাই আচলতে মই নিজৰ কৰ্তব্য কৰি আছো কাম কৰি আছো আৰু যদি ভাবে যে মানুহে যে ইয়াত এইটো কিবা এটা কৰিছিল যিটো সময়ত মানুহে মোক অকণমান তেনেকুৱা দেই যে 20 বছৰ আগতেই মই কৰি থওঁ মানুহে তেতিয়া অলপ অকৱাৰ্ড লাগে যে এইটো কি কৰি আছে মিছাকে কিন্তু 20 বছৰ পিছত কিন্তু তেওঁৱে মোক ফোন কৰি ক'ব মানে আচলতে কথাটো এইটো জানে বোলো ঠিকেই কৈছা মই শুনিছোঁ কিন্তু সেইটো মই তেতিয়াই মই ভাবিছিলোঁ বা কৈছিলোঁ কথাবিলাক তেনেকুৱা গতিকে সেইটো সংক্ৰান্তত মই এনেকুৱা কথা ভাবোঁ যে মই কিবা এটা যিটো কৰিছোঁ মানুহে যদি ভাবে যে সঁচাকেই কাৰণ তাৰমানে কি এই বিদ্যাটো শিকিবৰ কাৰণে তুমি বাহিৰলৈ যাব লাগিব এতিয়া আজিৰ তাৰিখত এই সংক্ৰান্তত কিবা এটা কথা জানিবলৈ তেওঁলোকে না বাহিৰলৈ যাব লাগে না বাহিৰত কাৰোবাক সুধিব লাগে আৰু তাত গ'লেও তেওঁলোকে এইখিনি কথা শিকিব এইটো কাৰণে নোৱাৰে যে এজন ল'ৰা ইয়াৰ পৰা বম্বেলৈ গৈ হোটেলত থকা আৰু শিকা এইটো যে কিমান এক্সপেঞ্চিভ আৰু তাত তাৰমানে শিকাৰ ক্ষেত্ৰত মানে বহুত বেছি আৰ্থিকভাৱে বহুত বেছি এইবিলাক খৰচ পাতি কৰিব লাগে য'ত আমাৰ ইয়াত বহুত হেৰি বা এতিয়াও মই এটা কথা দেখোঁ এই সংক্ৰান্তত যেতিয়াই কিবা এটা প্ৰব্লেম হয় অসমৰ যিকোনো মানুহৰ এই সত্ৰীয়া গীত মাতেই হওক বা আধুনিক গীত মাতেই হওক মই নাম নকওঁ কিন্তু তেওঁলোকে মোলৈ প্ৰায় ফোন কৰে যে এইটো কি হ'ব বা এইটো কেলে হ'ল এই তাল সংক্ৰান্তত বিশেষকৈ সেইখিনি যেতিয়া উত্তৰ দিব পাৰিলে তাৰমানে মোৰ ভাল লাগে যে এই কথাষাৰ নহ'লে কোনো উত্তৰ দিব ইভেন সত্ৰীয়া নাচ গান কৰা মানুহো মোৰ লগত যোগাযোগ কৰে যে এইখিনি কথা আপোনাৰ পৰা জানিবলগীয়া আছে সেইবিলাক ভাল লাগে আৰু কাৰণ নিজে এটা ষ্টেজলৈকে কৰা আৰু কোনোবাই বহুত দূৰলৈকে চিন্তা কৰি পেলাই কিবা এটা পাইছে সেইটোৰ উত্তৰ মই দিব পৰাটো মোৰ কাৰণে ডাঙৰ কথা আৰু এইটো তাৰমানে কি
কৰি মই নিজে নিজে এইবিলাক কৰি আনন্দ পাওঁ আচলতে আৰু সেইকাৰণে মানে অনুৱে মই এটা কথা কৈ যাওঁ ইয়াৰ লগতে হেৰি ৰাখি পেলাই এই অল ইণ্ডিয়া ৰেডিঅ'ৰ তাৰমানে এই গোটেই নৰ্থ ইষ্টত মানে এই কেৱল টপ গ্ৰেড বুলি ক'বলৈ কেৱল দৰবত দিবলৈ মই আছো তাৰমানে তবলাত বুলি নহয় ইন অল চাবজেক্ট গান বাজানা লাইট মিউজিক ক্লাছিকেল মিউজিক টপ গ্ৰেড বুলি ক'লে কোনো নাই মোৰ আগত দুজন আছে এক হ'ল পাৰ্ভিন চুলতানা বম্বেত থাকে তেওঁ বম্বেৰ পৰা পাইছে 2 নম্বৰ ভূপেন হাজৰিকা তেওঁ কলিকতাৰ পৰা পাইছে তাকো তেখেত সন্মান জনাই পেলাই দিছে তেওঁ পৰীক্ষা দিবলৈ অহা নাই আৰু 3 নম্বৰজনে মই নৰ্থ ইষ্টত প্ৰথম মানুহ যে টপ গ্ৰেড পঢ়িছো আপোনাৰ বহুতখিনি পঢ়িছো আৰু আমি নিজকে ভাগ্যৱান বুলি ভাবো যে আজি এই ইণ্টাৰভিউটো কৰিব পাইছো আৰু চোৱা মই এখন একদম ভিতৰুৱা গাঁৱত জন্ম য'ত তবলা এযোৰ আজিও নাই সেই গাঁৱত আজিও তবলা এযোৰ নাই সেই ল'ৰাজনে আজি কিন্তু মই অল ইণ্ডিয়া ৰেডিঅ' অডিশ্যন চেণ্ট্ৰেল অডিশ্যন বৰ্ডৰ পেনেলিষ্ট মই কিমান ডাঙৰ কথা মানে এতিয়া য'ত তবলা শিকাটোৱে আমাৰ কাৰণে ডাঙৰ কথা য'ত ভাৰতৰ মানুহে পৰীক্ষা দিছে তাত জাজ কৰিবলৈ মোক মাতে এইটো কিবা আচৰিত কথা হয় নে ডাঙৰ কথা বহুত আচৰিত কথা লাগে মোৰ নিজৰে আচৰিত লাগে তাৰমানে মোৰ ঘৰতো আচৰিত মাতিছে কেনেকুৱা ধৰণৰ কথা তাততো মানে এনেকুৱা হয় যে কোনোবা জাকিৰ হুছেইনৰ ষ্টুডেণ্টটো গৈছে আল্লা ৰেখাৰ ষ্টুডেণ্টটো গৈছে বা কিষণ মহাৰাজৰ ষ্টুডেণ্টটো গৈছে সেইসকলৰ পৰীক্ষা ল'বৰ কাৰণে মোক স্পেচিয়েলিষ্ট হিচাপে গুৱাহাটীৰ পৰা মাতি যাবতো আচৰিতেই লাগে অলপতে তোমাৰ হাৰিয়ানাত হ'ল তেনেকুৱা এটা মানে নৰ্থ ৱেষ্ট জোনেল কিবা কম্পিটিশ্যন কিবা এটা ইউনিভাৰ্চিটি বিলাকৰ তাৰ পৰা মোলৈ ফোন আহিছে যে আপুনি ইয়াতে বিচাৰক হিচাপে বোলো আৰে হাৰিয়ানাতো মানুহে চিনি পায় নে মোক গড় থকা কাজিৰঙা নিচিনা জেগাত হাবি জংঘলত থকা মানুহ মইনো ক্লাছিকেল মিউজিকৰ কি মানুহটো কিন্তু তেওঁলোকে তাৰ পৰা মাতিছে মই আচৰিতে হওঁ গতিকে সেইবিলাক মই সেই মোৰ চাকচেছ বিলাক তেনেকুৱা তাৰমানে এই মানুহে কোনো গম নাপায় মই নিজে নিজে জমি থকা নিজে ভাল পাওঁ কিন্তু জানে ছাৰ আজিকালি মানুহে মই মানে কাকো অফেণ্ড কৰিব বিচাৰা নাই আজিকালি মানুহে মানে সৰু বস্তু এটা বহুত বেছি মাৰ্কেটিং কৰি দিয়ে সেইটো কাৰণে বস্তুটো বহুত ডাঙৰ দেখি কিন্তু মই দেখিছো আপোনালোকৰ সেই ছ'চিয়েল মিডিয়াত সিমান সেই ধৰণৰ মাৰ্কেটিং নাই কিন্তু যিমান পঢ়িলো আপোনাৰ বিষয়ে গোটেই নিউজ বিলাক অথেন্টিক হয় তেওঁলোকে আপুনি কৰা নহয় তেওঁলোকে নিজে নিজে লৈছে মই বহুত পঢ়িছো আপুনি অহাৰ আগতে সেইবোৰ চব অথেন্টিক হয় আৰু তাত মানে আপোনাক লৈ আৰ্টিকেলটো স্পেচিফিকলি লিখা আছে তাতে বেলেগ আৰ্টিষ্টৰ কোনো মেনশ্যন নাই আপুনি তবলা বিট বা টেবলিষ্ট তেনেকেই গোটেই ইংলিছ নিউজ পেপাৰ্ছ বিলাকে হওক গুগলত যেতিয়া মাৰিছো তেনেকে ধুনীয়াকে খুব ভাল লাগিছে সেইকাৰণে কিতাপো কৰিলো 4-5খন মান কিতাপ আছে এতিয়াও এখন লিখি আছো এনেকুৱা আৰু সেইবিলাক লৈ ব্যস্ত আৰু ইমান ব্যস্ততাৰ মাজত আৰু কিতাপ মানে বেছ সৰু কিতাপো নহয় 400-500 পেজৰ ডাঙৰ কিতাপ ডাঙৰ কিতাপ ছাৰ মই লাষ্ট এটা কথা জানিব বিচাৰিম যদি এতিয়া আপোনাৰ গোটেই ষ্টুডেণ্টবোৰ থাকে মই ষ্টুডেণ্টছখিনিৰ কাৰণে আপোনাৰ যোনখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে এটা মানে আপোনাৰ পৰা জানিব বিচাৰিম এতিয়া যদি আপোনাৰ সন্মুখত গোটেই ষ্টুডেণ্টখিনি থাকে বা আমাৰ এই কেমেৰা সন্মুখত আছে তেওঁলোকে চাই আছে বুলি ভাবে ভিউৱাৰ্ছখিনি ষ্টুডেণ্টখিনি তেওঁলোকক আপুনি এনেকুৱা মিউজিক ডিচিপ্লিন আৰু লাইফৰ হৈ পেলাই এনেকুৱা কি এটা মেছেজ দিব তবলাটো এটা আচলতে তবলাটো এটা প্ৰতিনিধিত্বহে কৰিছে তবলাটোৰ যোগেদি আচলতে আমি সঁচা অৰ্থত ক'বলৈ গ'লে ষ্টুডেণ্টবিলাককো আমি জীৱন দৰ্শন শিকাওঁ যি জানো এইটোৱে কেৱল ৰিপ্ৰেজেণ্ট কৰে তাৰমানে জীৱন দৰ্শনবিলাক এনেকৈ আহে যে কোনোবা এটা বস্তুত কিবা এটা পৰিমাণে 10টা-5টা ষ্টেপ যাবৰ কাৰণে প্ৰথম তাক ভাল পাব লাগিব আপুনি যেনেকে ভাল পায় ৰাতি থাকে আৰু তাৰ লগত এটা মানে ডেডিকেটেড হ'ব লাগিব যিমান তুমি ইনভলভ হোৱা এজন ডাঙৰ বিদ্বানে কৈছিলে এইটো কথা বহুত ডাঙৰ স্কলাৰে কৈছিলে যে কোনোবা এটা বিষয়ত ছাকচেছ হ'বলৈ হ'লে শুই উঠি মাটিত ভৰি থোৱাৰ পৰা ৰাতি শোৱালৈকে তাৰ কথা চিন্তা কৰিব লাগিব তাৰ এটা মই সৰু উদাহৰণ এনেকৈ কওঁ যে অপৰচুনিটি বোলা বস্তুটো দৰ্জাত নক কৰি নাহে তাৰমানে তুমি দিনটোত যদি অনবৰতে চেঞ্চিটিভ হৈ থাকা যে তাৰ লগত যদি সহবাস কৰা তাৰ লগত যদি তুমি যোগাযোগ ৰাখা কেতিয়া তোমাৰ অপৰচুনিটি আহিব তাক
থপিয়াই ধৰাটো বহুত ডাঙৰ কথা থপিয়াব তেতিয়াই পাৰিবা তুমি যদি অনবৰত কানেক্টেড হৈ থাকা তেতিয়াই থপিয়াবা নহ'লে গমেই নাপাবা শুই থাকিলেতো সি পাৰে হৈ গ'ল ন অপৰচুনিটি বোলা বস্তুটো উদাহৰণস্বৰূপে নিউটন বা আৰ্কিমিডিছৰ কথা তুমি চিন্তা কৰা তেওঁলোক অনবৰত চেঞ্চিটিভ হৈ থকাৰ কাৰণে আপেলটো পৰাটো ধৰিলে আৰে আপেলটো কেলে পৰিলে কেলে ওপৰলৈ নগ'ল কিন্তু তাৰ আগতেও বহুতে দেখিছে এইটো যে আপেলটো পৰি যায় এইটো কমন কথা সেইটো কথা ভাবিব লাগে বুলি কোনো ভবা নাই কাৰণে কোনো নিউটন হ'ব নোৱাৰিলে বা চৌবাচ্চাটোত পানী ভৰা হৈ থাকিলে তাত মানুহ এটা সোমাই গ'লে পানী পৰে তাত চিন্তা কৰিবলগীয়া কি আছে কিন্তু তেওঁ অনবৰত সেইটোৰ লগত কানেক্টেড আছিলে কাৰণে তেওঁ তাৰ পৰাই ফৰ্মুলা উলিয়াই আৰ্কিমিডিছ গতিকে কথা সদায় সৰুৱে হয় কিন্তু সেইটো কেনেকে পিক আপ কৰিবা আৰু কেনেকে তাক চৰ্চা কৰিবা বিশ্লেষণ কৰিবা তাক কালচাৰ কৰিবা তেতিয়া তোমাৰ ডাঙৰ মানুহ হোৱাৰ পচিবিলিটি থাকে একজেক্টলি তবলাই তোমাক একো নকৰে কিন্তু এই জ্ঞানকণ হ'লে তোমাৰ তবলাও হ'ব আনুষংগিক দিশবিলাকতো তোমাৰ ডেভেলপমেণ্ট হ'ব এইটো মই ল'ৰা ছোৱালীবিলাকৰ এইটোৱে মোক ডাঙৰ মেছেজ মই ভাবোঁ যে ল'ৰা ছোৱালীয়ে সেই কথাটো শিকক যে একটা পৰিশ্ৰম আমি একেবাৰে দুখ লাগে মোৰ এইটো কথা যে অসমীয়া জাতিটোৱে পৰিশ্ৰমী নহয় তাৰমানে এইটো মই এটা ক'বলগীয়া আছে পৰিশ্ৰমী নহয় আমি এটা ক'ব নাপাই পেলাই কথা আমাৰ লগত যিসকল ল'ৰা আছিলে তেওঁলোকেও প্ৰত্যেকেই জানে লক্ষ্মীত থকাকালীন এই ৰাস্তাত মই একো কৈছোঁ এটা কথা যে আমি ভাত পানী খাই মই তবলাযোৰ লৈ বহোঁ আৰু ৰাতিপুৱা যেতিয়া পোহৰ হয় তেতিয়া উঠো এইটো মাহকে মাহ গতিকে তেনেকে কাম কৰিলে সামান্য কেইটামান দুটামান ষ্টেপ পায় আৰু ডাঙৰ হ'বলৈ হ'লে তাৰমানে কিমান বেছি ইনভলভ হ'ব লাগিব গতিকে আমি যদি ভাবোঁ যে ৰাতিয়ে গান এটা লিখিলোঁ সুৰ কৰিলোঁ ষ্টুডিঅ'ত কৰিলোঁ ডাঙৰ মিউজিক কৰিলোঁ আৰু গান গাইলোঁ কেনেবাকৈ হিট হৈ গ'লতো বাছ আমাৰ টকাই পইচাই ধনে মানে যশে চব কিন্তু এটা কথা তেওঁলোকে ভাবি নাচায় যে এইটো দীৰ্ঘস্থায়ী নে ক্ষণস্থায়ী তুমি মন কৰিবা তুমি এনালাইচিছ কৰা মই ক'বই নালাগে তেওঁলোকৰ লাইফটো কিবা আজি মই ৰিটায়াৰমেণ্টৰ পিছত বেছিকেহে কৰিছোঁ কাম কিন্তু তেওঁলোকৰ লাইফটো 5 বছৰ বা 10 বছৰ তাৰপিছত ফ্ৰাষ্ট্ৰেশ্যনত ভোগে য'ত তেওঁলোকক লগ পাবৰ কাৰণে মানুহ ফালি গৈছিল কোনোবাই কিবা কৰিছিল অট'গ্ৰাফ এটাৰ কাৰণে এতিয়া দেখিবা চানমাৰীত আলু পিঁয়াজ কিনি আছে এটা কথা কৈছোঁ তেতিয়া ফ্ৰাষ্ট্ৰেশ্যনত ভোগে ডিপ্ৰেশ্যন হয় যে ইছৰাম মোক মানুহে ইমান সন্মান কৰিছিলে আজি তাৰিখতো মোক কোনো একো বুলি নাভাবে নিজৰ কামটোক মৰম কৰা নাই সেইটো কাৰণে হৈছে সেইটো সময় দিয়া কেৱল লোকৰ কাৰণে কৰে লোকৰ কাৰণে সেইটো এটা খুব ডাঙৰ ভাইটেল পইণ্ট এটা তুমি লোকৰ কাৰণে কৰিছা নে নিজৰ কাৰণে কৰিছা তুমি যদি নিজৰ কাৰণে কৰা সেইটোত শান্তি পাবা তুমি যদি লোকৰ কাৰণে পাবা সাময়িক সুখ পাবা সুখ আৰু শান্তি মাজত ডাঙৰ কথা কৈছে এইটো মানে আমি সঁচাকে সকলোৱে ডিপলি ভাবিব লগা কথা কৈছে ছাৰে একদম আমি সেই বস্তুবোৰ মানি চলিলেহে সুখ আৰু শান্তিৰ মাজত তফাত আছে গতিকে আমি শান্তি বিচৰা মানুহ গতিকে বঢ়িয়া লাগে আমাৰ লাইফটো বৰ ভাল বহুত বেছি শান্তি আৰু তবলাযোৰে দি আছে এইবিলাক কাৰণ তবলাযোৰ মই ক'লোতো তবলাযোৰে প্ৰতিনিধিত্বহে কৰিছে আমি গোটেই লাইফটো তাৰ লগত জড়িত হৈ আছে কাৰণ আমাৰ যিমান আমাৰ ক'লোতো আমাৰ গোটেই জীৱন দৰ্শনৰ কথা এই তবলাযোৰতে সোমাই আছে মই চব বিচাৰি পাওঁ তাত আজি যিখিনি কথা কৈছো মোক তবলাযোৰে শিকাইছে আজি তোমাক লগ পাইছো তবলাযোৰৰ কাৰণে গতিকে মই যি পাইছো লাইফত মই আজি ঘৰ দুৱাৰ হ'ল কিবা হ'ল তবলাযোৰে দিছে গতিকে তাকতো মই ইগন'ৰ কৰিবই নোৱাৰো ইটছ এণ্ড এভৰিথিং প্ৰতিটো কণ মোক কেৱল তবলাযোৰে দি আছে এটা আচৰিত কথা মানুহে কয় যে পগলা হয় কি আলু ঠিকেই কৈছে আপুনি মানুহে নিজৰ কামটোক সেই ইম্পৰ্টেঞ্চ দিয়া মৰম কৰাটো বহুত কাৰণ এটাই কথা তাৰমানে মই শিকিলো যে ছাবজেক্ট ইজ নট এ মেটাৰ তুমি এতিয়া আমাৰ ইয়াত তবলা ইজ এ ছেকেণ্ড গেট ইনষ্ট্ৰুমেণ্ট গানৰ লগত পিছফালে বহি বজোৱা ন তুমি যদি সেইটোকে যদি তুমি তাৰ গভীৰতলৈ যোৱা তুমি তাতেই অমৃত বিচাৰি পাবা সাবজেক্ট ডাঙৰ কিন্তু তুমি ওপৰতে আছা কি পাবা কোৱাচোন তুমি মেথমেটিক্সত ফিজিক্সত PhD কিবা কৰিলা আৰু MSCও কৰিলা কিন্তু তুমি একো ভিতৰতো সোমোৱা নাই একো নাই কেৱল কথা জানা কিন্তু তুমি এটা কথা চাবা বিদেশৰ পৰা যিবিলাক মানুহে পঢ়িবলৈ ৰিচাৰ্চ কৰিবলৈ আহে একদম সৰু ছাবজেক্ট এটা লৈ আহে এন্থ্ৰপলজি এডুকেশ্যন ষ্টেটিষ্টিক্স সৰু ছাবজেক্ট কিন্তু সেইবিলাক যে আমাৰ পঢ়িব লাগে আমাৰ ইয়াত মানে গ্লেমাৰ অকণমান ডাঙৰ ছাবজেক্ট হ'লে ভাল লাগে এতিয়া কেমেষ্ট্ৰিত MSc কৰি আছে ফিজিক্সত
এনথ্ৰপলজিত কৰি আছো ক'বলৈ ভাল লাগে তাৰমানে পলিটিকেল চায়েন্স বা এনথ্ৰপলজিত কৰিছো বুলি ক'বলৈ বেয়া লাগে গতিকে ছাবজেক্ট ইজ নট এ মেটাৰ তুমি কিমান ডেফটত গৈছা সেইটো মেটাৰ কৰে গতিকে মোৰ জীৱনত সেইবিলাক কথা শিকিছো গতিকে মই এটা অৰ্ডিনেৰী ছাবজেক্ট লৈছো যিটো ছাবজেক্ট মানুহে একো বুলি নাভাবে আৰু সেইটো ছাবজেক্ট মই কাম কৰি আছো মই খুব খুব ছেটিছফাইড আৰু খুব বঢ়িয়া আৰু শান্তিত আছো বঢ়িয়া ভাল লাগে বহুত ভাল লাগিছে ছাৰ আজি আমি বহুত বেছি কথা শিকিব পালো অকল তবলাৰ বিষয়ে নহয় আপোনাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা পাৰ্চনেল লাইফৰ পৰা আপোনাৰ অভিজ্ঞতা কিছুমানৰ পৰা আমি বহুত বস্তু বহুত শিক্ষা পালো আৰু আপুনি ইমান ব্যস্ততাৰ মাজতে যে আজি আমাক সময় দিলে তাৰ বাবে ধন্যবাদ মোৰ ষ্টুডিঅ'লৈ অহাৰ বাবে থেংক ইউ ভেৰি মাছ বহুত বহুত ধন্যবাদ থেংক ইউ সো মাচ আৰু এই আশীৰ্বাদ কৰি থাকিব আমাৰ ওপৰত এই মূল্যৱান সময় খুব ভাল লাগিল সময়খিনি দিয়াৰ বাবে ধন্যবাদ ঠিক আছে থেংক ইউ Thank you, sir.